আজি বৰপেটাবাসীৰ কুঁৱেৰী বা ফাকুৱা আজি তিনিদিনীয়া কাৰ্যসূচী আজি শেষ কাৰ্যসূচী ইতিমধ্যে দৌলগৃহৰ পৰা গোসাঁই দিয়ক নোবোৱা হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰপেটা সত্ৰত উপস্থিত আছোঁ। পোনে গৈছোঁ হোলীৰ মাজলৈ হোলী গীত শুনাম। A24 দৰ্শক হোলী গীত শুনিবলৈ চেষ্টা কৰিম।
বৰপেটা সত্ৰত উখল মাখৰ পৰিৱেশৰ সৃষ্টি হৈছে হোলীক লৈ ব্যস্ত হৈছে সত্ৰলৈকে বৰপেটা আবেলি পৰত গোসাঁইত কলবাৰী সত্ৰলৈকে সেকেটা খোৱা নিয়া হ'ব ইয়াৰ পিছতে বাবা গোসাঁই